হাউলিৰ কদমগুৰি গাঁৱৰ ফাৰুক আলীৰ বিৰুদ্ধে বাল্য বিবাহ কৰোৱাৰ অভিযোগ উঠিছে। অভিযুক্ত ফাৰুক আলীয়ে অসামাজিক কামত জড়িত থকাৰ কথা নবীবৰ ৰহমানে অভিযোগ কৰাৰ বাবে প্ৰহাৰ কৰে নবীবৰ সহ আন কেইবাজনকো। মাৰপিটৰ ঘটনাত এগৰাকী মহিলাক সংকটজনক অৱস্থাত বৰপেটাৰ মেডিকেল কলেজ এণ্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অভিযুক্ত ফাৰুক আলীৰ লগতে চান্দু মিয়া, ৰাহুল আমিন, হাবিজুৰ ৰহমান আৰু চাহলম নামৰ ব্যক্তিকেইজনে মাৰপিট কৰে শিশুসহ মহিলাক। আহত 4 বছৰীয়া এটি শিশুসহ নবী আলী, কাদের আলী আৰু ফৰিদা খাতুন। এই সন্দৰ্ভত হাউলিৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। ঘটনাৰ উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কৰিছে এতিয়া ভুক্তভোগীসকলে। মোৰ গাঁও কদমগুৰি, মোৰ গাঁৱৰ এটা ল'ৰা ফাৰুক নামৰ ফাৰুক আলী, সি বাল্য বিবাহ কৰিছে। সিটো মদ গাঞ্জা এইবিলাক খাই থাকে, অসামাজিক কাম কৰি থাকে। সেইকাৰণে মই প্ৰতিবাদ কৰাতে মোক মাৰবাৰ কাৰণে খোজে, মাৰবাৰ কাৰণে চান্স মিলাই কিনে মোক মাৰিছে। মাৰাৰ পিছত মোৰ খুৰা গৈছে, মোৰ খুৰা যাওঁতে মোৰ খুৰা ফিৰা পাই গৈছে, মোৰ খুৰাক মাৰি দিলাক। কোনে কোনে মাৰিছে আপোনাৰ যাইখানে চান্দু আৰু চান্দুৰ দুটা ল'ৰা, ৰুহুল আমিন আৰু ৰুহুল, এই দুটাই মাৰিছে। আৰু তাৰপিছত মোৰ খুৰা মোৰ তিৰি যেতিয়া গৈছে, যাৱাৰ পিছত মোৰ তিৰি কৈছে যে মোৰ খুৰাক মাৰবা নালাগে, যি হৈছে মাৰি কৰি দিলে হ'ব। ইটো কোৱাতে হানি পালি নাম মুকছাদ আলী, বাপৰ নাম মুকছাদ আলী, হানি পালি আসামীটো সিয়ে মাৰলাক আৰু ফাৰুক নামৰ মানুহটো মাৰছে আৰু চান্দু মাৰিছে আৰু হাবিজুৰ, এইবিলাক মানুহে আক্ৰমণ কৰি 4টা মানে আহত কৰি দিছে। এতিয়া মোৰ তিৰিটো হস্পিটেল ব্লক হস্পিটেলত আনিছিলোঁ। ব্লক হস্পিটেলত আনাতে ৰেফাৰ কৰি দিছে এই বৰপেটা ইমাৰ্জেঞ্চিতে আছে আৰু মোৰ খুৰাও আছে, ময়ো আছিলোঁ। মই অলপ সুস্থ হৈ কিনে আহিছোঁ। হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।